জানে যে কেইবাদিন ধৰি বাংলাদেশী ধৰাৰ নামত অসম চৰকাৰে তেওঁলোকৰ গৃহ বিভাগৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত বিভিন্ন মানুহক তেওঁলোকে হাৰাশাস্তি কৰি আহিছে। বিভিন্ন বৈধ নথিপত্ৰ থকাৰ পিছতো সেইসকল মানুহক বাংলাদেশী বুলি কৰায়ত্ব কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা আপোনালোকে নিশ্চয়কৈ দৃষ্টিগোচৰ হৈছে। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে যিসকল মানুহ আহিছে সেইসকল মানুহ ভাৰতীয় আৰু তাৰপিছত যিসকল মানুহ অসমত অন্যায়ভাৱে অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে তেওঁলোকক বাংলাদেশ হিচাপে চিনাক্তকৰণ কৰা হওক, বিদেশী হিচাপে চিনাক্তকৰণ কৰা হওক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। আৰু সেইসকল মানুহক বিদেশী বুলি চিনাক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ সহযোগিতা বিচাৰিলে আমি অসম চৰকাৰক পূৰ্ণভাৱে আমি সমৰ্থন জনাম। এই কথাটো আমি বাৰম্বাৰ কৈ অহাৰ পিছতো অসম চৰকাৰে কোনো ধৰণৰ আইনগতভাৱে কোনো কাৰ্য নকৰি অন্যায়ভাৱে অবৈধভাৱে তেওঁলোকে পুলিচৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত সাধাৰণ জনতাক কৰায়ত্ব কৰি তেওঁলোকক মানসিকভাৱে শাৰীৰিকভাৱে তেওঁলোকক হস্তনষ্ট কৰি আছে। এই কথাটোত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ তথা নেমছে তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি অসম চৰকাৰক কৈছোঁ যিহেতু আইনী ব্যৱস্থা এটা আছে যে তেওঁলোকে ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে কোনো মানুহ যদি বাংলাদেশী হয় বা বিদেশী বুলি যদি সন্দেহ হয় সেইজন মানুহক ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে তেওঁক চিনাক্ত কৰি তেওঁক বাংলাদেশলৈ তেওঁক পঠিয়াই দিয়ক, আমাৰ কোনো আপত্তি নাই। এই কথাত আমি সহযোগ কৰিম। কিন্তু তাকে নকৰি তেওঁলোকে অন্যায়ভাৱে ৰাতিৰ অন্ধকাৰত তেওঁলোকে মানুহক উঠাই আনি তেওঁলোকে অত্যাচাৰ কৰিব, এই কথাটো আমি কোনো বাধ্যই মানি নলওঁ। সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজনৈতিকভাৱে এই কথাটো তেওঁলোকে কাম কাজবিলাক আৰম্ভ কৰিছে। গতিকে ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰি ন্যায় ব্যৱস্থাৰ প্ৰতি অসম চৰকাৰ তথা ভাৰতৰ মানুহে নাগৰিকে আস্থা প্ৰকাশ কৰি ন্যায় ব্যৱস্থাৰ মাধ্যমেদি যদি কোনোবা বাংলাদেশী আছে, বিদেশী আছে, সি হিন্দুৱে হওক বা মুছলমানেই হওক, তেওঁক যদি প্ৰত্যাৱৰ্তন কৰে তেনেহ'লে আমাৰ কোনো ক'বলগীয়া নাই। আমি বাৰম্বাৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ যে NRCত যিসকল মানুহৰ নাম আছে, যিসকল মানুহৰ 71 চনৰ আগৰ নথিপত্ৰ আছে, সেইসকল মানুহক কোনো কাৰণতে বাংলাদেশৰ নামত হাৰাশাস্তি কৰা আমি সহ্য নকৰোঁ। এই কথা আমি বাৰম্বাৰ জনাই আছোঁ। তাৰ পিছতো কি কাৰণত ৰাতাৰাতিৰ ভিতৰতে বাংলাদেশী ধৰিবলগীয়া হ'ল? যিহেতু ট্ৰাইব্যুনেল কোৰ্ট আছে, প্ৰত্যেকখন জিলাতে 4-5খনকৈ ট্ৰাইব্যুনেল কোৰ্ট আছে আৰু এটা বিয়াগুম বিভাগ আছে। গতিকে সেই বিভাগে তদন্ত কৰি সেই মানুহসকলক যদি বাংলাদেশী হয় তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়ক। আমি বাৰম্বাৰ কৈ আছোঁ NRCত নাম থকা মানুহক তেওঁলোকে কি যুক্তিত কি কাৰণত তেওঁলোকে উঠাব? আৰু এটা কথা আপোনালোকে জানে যে লাখ লাখ কোটি কোটি টকা খৰচ কৰি NRC প্ৰস্তুত কৰা হ'ল। NRC প্ৰস্তুত কৰাৰ পিছত সেই NRCৰ কাৰ্ড আজি পৰ্যন্ত কোনো নাগৰিকক যোগান ধৰা নাই। এইটো হৈছে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণৰূপে ব্যৰ্থতা। আমি অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ, আমি আশুকো আহ্বান জনাইছোঁ যে আপোনালোকে যুটীয়াভাৱে আমাক বিশ্বাস আৰু আস্থাত লৈ যিসকল বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে গাঁৱে ভূঞে তেওঁলোকে অপাৰেশ্যন চলাওক। আমি তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াম আৰু সেইখিনি মানুহক চিনাক্ত কৰি তেওঁলোকক বহিষ্কাৰ কৰাৰ কাৰণে আমি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিম। এই কথাটো আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ।